গহপুৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ কেইবা লাখ টকা প্ৰবঞ্চনাৰ তথ্য ফাদিল। প্ৰবঞ্চনাৰ জাল পেলাইছিল গহপুৰৰ চেলিব্ৰিটি মহিলা সাংবাদিকে। অসমত এতিয়া ট্ৰেডিং এপ অথবা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ৰাইজৰ ধন আত্মসাৎ কৰাৰ ট্ৰেণ্ড চলিছে। সুমি বিশালৰ দৰে গহপুৰতো ফাদিল হৈছে আন এক বৃহৎ প্ৰবঞ্চনাৰ কাহিনী। ASP মানৱ কালাম নিধি নামৰ এক বিত্তীয় প্ৰতিষ্ঠানৰ নামত ঋণ দিয়াৰ লোভ দেখুৱাই 20% ছিকিউৰিটি মানিৰ নামত কেইবা শতাধিক দুখীয়া দৰিদ্ৰ লোকৰ পৰা প্ৰায় অৰ্ধ কোটি টকা প্ৰবঞ্চনাৰে সৰকাৰ তথ্য ফাদিল হৈছে। এই প্ৰবঞ্চনাৰ জাল পেলাইছিল গহপুৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত হলামৰা নিবাসী কৰিনা মেধি আৰু গহপুৰৰ চেলিব্ৰিটি মহিলা সাংবাদিক কাজু শইকীয়াই। সাংবাদিকতাৰ বাবেই বিশ্বনাথ জিলাৰ লগতে কাষৰীয়া লখিমপুৰ জিলাত কাজু শইকীয়াৰ এটা স্থান আছিল। ইয়াৰ সুযোগ লৈ প্ৰবঞ্চনাৰ জালখন অধিক ক্ষীপ্ৰ গতিৰে পেহি পাইছিল। বিগত 9 মাহ পূৰ্বৰ পৰাই হাৱাজানত এটি কাৰ্যালয় স্থাপন কৰি প্ৰবঞ্চনাৰ জাল মেলা এই চক্ৰটোৱে এতিয়ালৈকে কাকো ঋণ দিবলৈ সক্ষম হোৱা নাই। একাংশ ভুক্তভোগীয়ে এই অভিযোগ উত্থাপন কৰিছে। বিগত 9 মাহে তেওঁলোকে 20% ছিকিউৰিটি মানি জমা দিয়াৰ পিছত হাৱাজান কাৰ্যালয়লৈ বাট কৰি বাই ভাগৰি পৰিছে। আজি দিম কাইলৈ দিম বুলি পিছুৱাই দিয়া নাই ঋণ। 5,000 জমা দিলে পাব 50,000, 10,000ত 1 লাখ, তেনেদৰে 20,000ত 2 লাখ পাব। এই লোভ দেখুৱাই চক্ৰটোৱে 5,000ৰ পৰা 80,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভোগপুৰ, বুঢ়াবুঢ়ী, নাৰায়ণপুৰ, বিপুৰীয়া, ধলপুৰ, হাৱাজান, খাৰৈগুৰি, ঘূৰিয়া গাঁও, চেংমৰা, নিগম, ডুবিয়া, ককিলা, জিঞ্জিয়া, বৰগাং আদি বহু ঠাইৰ কেইবা শতাধিক লোকক প্ৰবঞ্চনা কৰিবলৈ সক্ষম হয়। একাংশ প্ৰবঞ্চিত ভুক্তভোগীয়ে গহপুৰ আৰক্ষী থানাত যোৱা 8 ছেপ্টেম্বৰত পৃথকে দুখনকৈ এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আৰু গহপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া উল্লেখনীয় হ'ব। হাৱাজানৰ ASP মানৱ কল্যাণ নিধি কাজু শইকীয়াই আহি পেলাই আমাক লোন দিম বুলি 20,000 টকা লৈছিলে। 20,000 টকা 2 লাখ দিম বুলি। তাৰপৰা আজি 9 মাহ হ'ল, আজিলৈকে কোনো লোন নাই। আৰু আমি যিখিনি ফিক্স কৰিছিলোঁ পইচা 20,000, তাৰ সেয়া পইচাও নাই আজিলৈকে। এতিয়া হ'ব বুলি কৈ থাকে। হ'ব বুলি কৈ পেলাই আজি 8 মাহ 9 মাহ হ'লহি, আজিলৈকে একো নক'লে আৰু লোন নহ'লে। এইটো কাৰ্যালয়টো আছে মানে গ'লেতো অফিচ বন্ধই থাকে সদায়। এতিয়া আমি গহপুৰ থানাত এজাহাৰ দিছোঁ আৰু তেওঁলোকে কি কৰে পইচাটো দিম বুলি কৈছে। কিমান দিনত দিব পাৰে চাই লওঁ। লোন নালাগে আমাক এতিয়া, মুঠতে আমাৰ যিখিনি পইচা আমি দিছিলোঁ সেই পইচাটো ঘূৰাই পালেই হৈ গ'ল। অকল মোৰ পইচাটো বুলিয়ে নহয়, যিমানখিনি মানুহে পইচা দিছিলে সকলোৱে যাতে পইচাখিনি ঘূৰাই পায়। হাৱাজান মানৱ কল্যাণ বেংকটো, তাত কাজু শইকীয়া নামৰ এজনী ছোৱালীক মই পইচা দিছিলোঁ লোন দিম বুলি, প্ৰলোভন কৰিছিলে। তাৰপৰা সেই লোনটো এতিয়া 20,000 টকা দিলোঁ, লোনটো হোৱা নাই। আজি 9 মাহ হ'ল। তাকে মই আৰক্ষী চকীক গহপুৰ আৰক্ষী চকীক অৱগত কৰিছোঁ, মোক সেই পইচাটো যাতে ঘূৰাই লাগে। বিচাৰি গ'লে হ'ব বুলি কয় লোনটো হ'ব বুলি কয়। আজি এতিয়া 9 মাহ হ'ল আৰু মই হাজিৰা কৰা মানুহ, তাৰ অ'ৰপৰা ত'ৰপৰা গোটাই পেলাই মই সেই লোনটোৰ কাৰণে পইচা দিছিলোঁ। আৰু বহুতৰ পইচা খাইছে, বহুত মানুহে পইচা খাইছে। নিধি নামৰ বেংক এটাই মোৰ পৰা 13,000 টকা ল'লে লোন দিম বুলি। 1 লাখ টকা লোন দিম বুলি 13,000 ল'লে। তেওঁলোকে আজি পৰ্যন্ত ফেব্ৰুৱাৰী 5 তাৰিখে পইচা দিলোঁ, আজি পৰ্যন্তলৈকে লোন তেওঁলোকে দিয়াই নাই। আমি এতিয়া গহপুৰ থানাত এজাহাৰ দিছোঁ। এজাহাৰ পুলিচ প্ৰশাসনে কি কৰে তাৰ ওপৰতে বিচাৰ কৰিম। আমাক লোন নালাগে, আমাক পইচাটোৱে ঘূৰাই লাগে। আৰু তেওঁলোককো বিচাৰি আছোঁ পইচাটো। আজি পৰ্যন্তলৈকে তেওঁলোকে দিম কৈ দিয়া নাই। পইচাটো মই কৰিনা মেধিক দিছিলোঁ। লখিমপুৰৰ পৰা অবিনাশ গোহাঁই ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।